Good morning everyone. Welcome back to my YouTube channel. আপোনালোক সকলোলৈকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি যিহেতু আজি অলপ পাছত নামচাইলৈ যাম, গতিকে ঘৰৰ বাৰীৰ আম কেইটামান খাই যাওঁ বুলি ভাবিলোঁ। আমবোৰ পকিবলৈ আৰম্ভ কৰিছেই, এইবাৰ বহুত লাগিছে আম। এই দেখিছে আপোনালোকে, এয়া আম পালোঁ আমি, বিচাৰিলোঁ গছৰ তলত। जैसे आज हम लोग नामसाई जा रहे हैं तो इसलिए सोचा घर के आंगन में जो आम का पेड़ है उसी से तोड़ के आम खा के ही जाएंगे। तो इसलिए मम्मी को भी भेज दिया, वो आम ढूंढ रहा है नीचे। ये मिल गया आम। टेस्टी टेस्टी आम दूटा हो गल। घर का आम है, बहुत टेस्टी था। एक्चुअली घर का आम बोलने से जैसा भी हो अच्छा ही लगता है अपना, मतलब बागान का आम जो। এইবাৰ যিহেতু আম ফুলাৰ সময়ত জাক দিয়া নহ'ল, গতিকে আমত অলপমান পোকেও ধৰিছে। আমবোৰ বহুত মিঠা হয়, সেইকাৰণে পোকে ধৰাত মানে বেছি সুবিধা পাইছে। এনেকৈ দিওঁ নেকি? ৱাও, আম খোৱাৰ পিছত আমি ভাত খাবলৈ লৈছোঁ। যিহেতু যাবলৈ আৰু বেছি সময় নাই, গতিকে আজি ভেজেই খাইছোঁ। এনেও এইকেইদিন নন ভেজ খাই থকা হৈছে কাৰণে। মামী ধুনীয়াকৈ দালি আৰু এয়া কলপচলাৰ চব্জি বনাইছে, আৰু এয়া দাল পকৰা, চাটনি আৰু ভেজ। গুড মৰ্ণিং এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোলৈকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি গৈ আছোঁ নামচাইলৈ। যিহেতু বতৰটো বহুত বেয়া, এইকেইদিন হৈয়ে আছে, একেৰাহে বৰষুণ দি আছে আৰু এতিয়াও দি আছে। আপোনালোকে চাব দেখিব পাৰিছে ক্লাছত। বৰকচোন আমাৰ লগত নামচাইলৈ গৈ থাকোঁতে যি দেখা পাওঁ সকলো আপোনালোককো দেখুৱাই দিম। এইবোৰ দেখিছেনে, গোটেই বস্তু আনি লৈ লৈছোঁ। কেইদিনমান থকাকৈ যাম, যিহেতু বস্তু অলপ লগত লৈ লৈছোঁ। আৰু এইফালে আমাৰ ছাৰ ডক্টৰ হেণ্ডি, তেওঁ বিজি এতিয়া গাড়ী চলোৱাত। তেওঁ এতিয়া গাড়ী চলাই থকা সময়ত তেওঁ একো মানে বেলেগ ধ্যান নিদিয়ে, আৰু পিছত কথা পাতিম। এতিয়া আমি অকণমান কিবা এটা খাওঁ বুলি লৈছোঁ। এয়া ঘৰৰ পৰা লৈ আহিছিলোঁ মগু আৰু নাৰিকল। এয়া আচলতে মামীয়ে দি পঠাইছিলে দেই। মামীয়ে আমাৰ বহুত মৰমৰ, তেওঁ মানে ৰাস্তাত খাই যাবা বুলি এওঁলে আৰু মোলৈ দি পঠাইছিলে। বুট, থেংক ইউ, ৱেলকাম মামী। এতিয়া আমি এই সুগন্ধিৰি পাইছোঁহি। সুগন্ধিৰি থকা পাই এতিয়া আমি ধেমাজি পালোহি। আৰু ধেমাজিত মোৰ মামাৰ দোকান আছে। এই আমাৰ মামা, সৰু মামা। মামাৰ দোকানত এপাক সোমাই যাওঁ বুলি ভাবিলোঁ, সেইটো কাৰণে আমি তাত নামিলোঁ। কিন্তু ধেমাজিত এয়া পানীয়ে ধেমালি কৰে বুলি কয় যে, পানী বৰষুণ দি আছিল, গতিকে আৰু পানীও হৈ আছিলে। আমি নামি আহিলোঁ মামাৰ দোকানলৈ বুলি। আৰু দুজন মামা বহি আছিলে লগতে। সেয়া ধেমাজি মামাৰ দোকানত চাহ খালোঁ। চাহ খাই আহি আমি এতিয়া এই শ্বৰ্টকাটেদি আহি আছোঁ। গোলাজান হৈ নগ'লোগৈ, এইফালেদি 20 কিলোমিটাৰ ওচৰ হয় ধেমাজি জেলৰ ফালে। আৰু এতিয়া আহিছোঁ বগীবিল পালোহি, বগীবিল দলং। আৰু ইমান ধুনীয়া পৰিৱেশ, ঠাণ্ডা। গাড়ী আহি কাৰণে গোটেই ফগি হৈ আছিলে।
और ये अभी हम लोग बोगीबिल ब्रिज पहुंच गए हैं। ये धेमाजी और डिब्रूगढ़ जिला को जोड़ते हैं और बोगीबिल ब्रिज के नीचे से लंबा रेल कम सड़क पुल भी है। এতিয়া আমি ডিব্ৰুগড় পালোহি। डिब्रूगढ़ বাইপাছেদি আহি আছোঁ और अभी हम लोग डिब्रूगढ़ पहुंच गए हैं, डिब्रूगढ़ बाईपास से। और ये देखिए जगन्नाथ टेम्पल, ये मंदिर भाग जगन्नाथ टेम्पल भाग इमान धुनिया লাগিছে দেখিবলৈ, ইমান সুন্দৰ পৰিৱেশ, একেবাৰে শান্তি। अभी हम लोग अरुणाचल बॉर्डर डिराक गेट पहुंच गए और ये सब देखिए गाय कैसे घूम रहा है। आप लोग भी यहाँ आएंगे तो अच्छे से आइएगा। अभी हम लोग फाइनली नामसाई पहुंच गए हैं और लकीली ये जो मार्केट भी खोला था और हम लोग थोड़ा रूम में खाने के लिए कुछ शॉपिंग किए और बहुत गर्मी भी लग रहा था इतना दूर ट्रैवल करने के बाद, तो इसलिए हम लोग बस्किन रॉबिन्स में गए और एक आइसक्रीम भी खा लिया वहाँ पे। और इतना ही था। और मेरा वीडियो लास्ट तक देखने के लिए आप सबको थैंक यू एंड प्लीज़ डू लाइक शेयर एंड सब्सक्राइब माय चैनल। बाय।